ক'বলগীয়া আৰু ভাষা নাই আৰু ক'বলৈ কি ক'ম আপোনালোকে নিজে আই উইটনেছ আপোনালোকে দেখি আছে ইয়াত বিশেষকৈ ৰামধন জি পি লাইমিকি জি পি বুলি ক'ব লাগে দুখন জি পি পঞ্চায়তৰে এতিয়া তেলামৰ পৰা আদি কৰি ইয়াৰ ইমান কালিৰ পৰা আপোনাৰ কালি মাটি পৰি আছে আপোনালোকে দেখিছে এতিয়া মই এইটো জনাই আমাৰ ৰাইজে টোটেলি ইয়াত 98% খেতি কৰা নাই বুলিয়ে ক'ব লাগিব আৰু ইয়াত কোনো এজনে ৰুব পৰা নাই এইখিনিত আজিলৈকে এজোপা হেৰি লগোৱা নাই তাই ৰুব পৰা নাই মই ছিংগুল ইয়াত ৰুইছোঁ পূৰা খৰাং একদম আপোনাৰ চাওক নিশ্চয় চালে গম পাব একদম কালি মই দেখি আছোঁ এতিয়া ক'ৰবাত আপোনালোকে দেখিব ট্ৰেক্টৰ যদি চাই ধূলি উৰি আছে মানে যেনিবা আমি এতিয়া কি বুলি ক'ম সৰিয়হ খেতি কৰিছোঁ আৰু তেনেকুৱা ধূলি উৰি আছে এতিয়া মই ছিংগুল ওৱান পিচ মই নিজৰ হেৰি কাৰণে ফিচাৰীৰ কাৰণে অলপ বৰিং এটা কৰিছিলোঁ সেইখিনিৰ পৰা উপায় নাপায় মই এইখিনি কৰিলোঁ মই প্ৰায় 20 বিঘামান লগাইছোঁ তথাপি ইয়াত পানী যোগানটো মই যথেষ্টখিনি পানী যোগান দিব পৰা নাই ইয়াৰ ৰাইজটো খেতিৰ ওপৰত ইয়াত কৃষকসকলৰ হেৰি অৱস্থা একেবাৰে বেয়া এতিয়া ইয়াত খেতিৰ ওপৰত নিৰ্ভৰ কৰা মানুহৰ একেবাৰে এই বছৰ যোৱা বছৰো হৈছিলে যদি ইমানখিনি হোৱা নাছিলে কিন্তু এবছৰ টোটেলি কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া আৰু জলসিঞ্চনৰ পৰানো সেইটো নোকোৱাই ভাল হ'ব নেকি কাৰণ বিভাগটো আছে ক'ত আছে সেইটো ৰাইজে গমেই নাপায় চাগে এনে বাজেটত থাকে বিভিন্ন ধৰণৰ বাজেট উত্থাপন কৰে কৃষকসকলৰ কাৰণে আমুক বাজেট ধানৰ ৰেট ইমান ইয়াততো ধানৰ উৎপাদনে নহয় ৰেটটো কেলৈ লাগে আমাৰ ধানৰ প্ৰডাকশ্যনটো লাগে ধানৰ প্ৰডাকশ্যন হ'লে মানুহবিলাকে জীয়াই থাকিব খেতিয়কসকলে জীয়াই থাকিব খেতিয়কসকলে ধানেই প্ৰডাকশ্যন কৰিব নোৱাৰে বিক্ৰী কৰিব ক'ৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা আমাক লাগে পানীৰ যোগান নথকাৰ কাৰণে আজি এইখিনি অৱস্থা গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ জলসিঞ্চনৰ ব্যৱস্থা আমাৰ কৃষকসকলৰ কাৰণে ব্যৱস্থা কৰি দিয়ক উন্নয়নৰ দোল বজাইতো একো লাভ নাই ইয়াত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ